সঁচাক উপস্থিত আছোঁ ডিমৌৰ কাষৰীয়া খোৱাং বিধানসভা সমষ্টিৰ টেপৰচালি গাঁৱত আৰু এই টেপৰচালি গাঁৱতে এগৰাকী বিশেষ ব্যক্তি আছে যিগৰাকীয়ে বছৰ বছৰ ধৰি পক্ষীৰ প্ৰেমত আচলতে তেওঁ মগ্ন হৈ আছে আৰু যিখিনি স্থানত আমি উপস্থিত আছোঁ টেপৰচালি গাঁও এই টেপৰচালি গাঁও বিখ্যাত যে ইয়াতে ধনেশ পক্ষী সমূহে মুক্ত বিচৰণ কৰে আৰু এই গাঁওখনৰ চাৰিওদিশে আছে হাবি জংঘল ডিমৌ নদী এই গাঁৱৰ কাষেদি বৈ গৈছে আৰু এনে পৰিৱেশত আচলতে চৰাই কলৰৱত ইয়াতে ৰাতিপুৱাই আৰু এইখন গাঁৱৰে সেইজন ব্যক্তি ভৰত বৰা তেওঁ যোৱা বছৰ বছৰ ধৰি পক্ষীৰ মাজতে তেওঁ জীৱন অতিবাহিত কৰিছে আৰু এইখিনি সময়ত আমি আমাৰ কাষতে আছে এজন ভৰত বৰা তেখেতে হাতত এটি ধনেশ চৰ পোৱালি লৈ আছে পোৱালি নহয় জানো আৰু এই ধনেশৰ পোৱালিটি তেওঁৰ হাতত আহি পোৱাৰ ক্ষেত্ৰত এক কাহিনী আছে আৰু আমাৰ পিছফালে যিটো এটা সজা বা এটা গৃহ আছে এই গৃহটোৰ মাজতো আছে তিনিটাকৈ ধনেশ পক্ষী ইয়াৰে এটা পোৱালি আৰু পোৱালিৰ মাক আৰু অন্য এটা আঘাতপ্ৰাপ্ত ধনেশ আছে আৰু এই যে পোৱালিটো হাতত লৈ আছে ভৰত বৰাই ইয়াৰ কাহিনী আছে তেওঁ কেনেকৈ এই পোৱালিটো পালে সেই কাহিনী আমি তেখেতৰ মুখেদি জানিবলৈ চেষ্টা কৰিম কি কেনেকৈ আহিলে এই পোৱালিটো আপোনাৰ হয় এই পোৱালিকেইটা হ'ল আজি 4 দিনৰ আগত যোৱা 16 তাৰিখৰ দিনা আমাৰ তিলৈ বন বিভাগে এঠাইত পালে খোৱাঙৰ কোনোবা এঠাইত পালে তেওঁলোকে কি এনেকুৱা ধৰণকৈ পালে যে তাত গছৰ তলত মতাটো পৰি আছিল আৰু মাইকে সেই ধুন্দত থকা চৰাইকেইটা খুব বিননি কৰিছিল 3-4 দিন একেৰাহে বিননি কৰাৰ পিছত ওচৰৰ ৰাইজে চালেগৈ যে মতা চৰাইটো মৰি আছে তেতিয়া বন বিভাগলৈ খবৰ দিলে বন বিভাগে এই চৰাই পুলিকেইটা উদ্ধাৰ কৰি আনি পিনে মোৰ হাতত চমজাই দিলেহি আৰু ইহঁতৰ এনেকুৱা এটা কথা মতাটো যদি কেনেবাকৈ সেই সময়টোত মৰি যায় তেতিয়া গোটেই পৰিয়ালটোৱে ধ্বংস হয় যেতিয়া পোৱালি দিয়ে ধনেশে আৰু গোটেইবোৰ যি পোৱালি আৰু মাকৰ খাদ্য সেই ধনেশ পক্ষীটোৱে যোগাৰ দি থাকে আৰু সেইটোৱে আচলতে কথা দুৰ্ভাগ্যবশত সেই ধনেশৰ চৰাইটোৱে মৃত্যুমুখত পৰাৰ পিছত আচলতে আলৈ আথানি হৈছিল মাক আৰু দুটাকৈ পোৱালি আৰু এই মাক পোৱালিসহ বন বিভাগে উদ্ধাৰ কৰা পোৱালিকেইটা আনি এই ভৰত বৰাৰ কাষত দি গৈছে আলপৈচান ধৰি আছে আৰু আনটো চৰাই সন্দৰ্ভত যিটো চৰাই আৰু এটা আছে আপোনাৰ ওচৰত মোৰ এতিয়া বৰ্তমান আছে মোৰ ঘৰত 4টা আছে 3টা মাক আৰু পোৱালিসহ 2টা আৰু এদিনৰ পিছতে আৰু এটা বন বিভাগে মোক দিলেহি গতিকে সেইটো লগতে আছে লগতে থোৱা আছে আৰু সিহঁতকো খুৱাবলগীয়া হৈছে কাৰণ কেলৈ মাকজনী কেনেকৈ দুখ পালে নাজানো কিবা হয়তো উলিয়াই আনোতে দুখ পালে নেকি মাকেও খাব পৰা নাই আৰু মাকো লগতে চাই মাকক পোৱালিকেইটা গোটেই 4টাকে আমি খুৱাবলগীয়া হৈছে বৰ্তমান আমি খুৱাই দিলেহে খাব পাৰি নিজে এতিয়ালৈকে খাব পৰা হোৱা নাই গতিকে ইহঁতে যদি নিজে যেতিয়া খাব পৰা হ'ব তেতিয়াহ'লে যেতিয়া নিজৰ ইচ্ছামতে উৰি যাব পৰা হয় তেওঁলোকে যাবগৈ পাৰিব আৰু আপোনাৰ হাতত যিহেতু এই বন বিভাগে আনি চৰাইকেইটা গতাই থৈ গ'ল তাৰপিছত তেওঁলোকে খবৰ খাতি লৈ আছেনে খবৰ মানে তেওঁলোকে সিমানখিনি সময় তেওঁলোকৰ নোলায় তথাপিতো তেওঁলোকে 2-এজনে ফোন কৰে বৰা চৰাইকেইটা আছেনে এনেকৈ বুলি কয় খবৰটো লয় বাৰু সেইটো নোলোৱা বুলিও ক'ব নোৱাৰি আপোনাৰ মুখেৰে আৰু এটা কথা জানিবলৈ বিচাৰিম ধনেশ পক্ষী আপুনি দীৰ্ঘদিনৰ পৰা আঘাতপ্ৰাপ্ত ধনেশ পক্ষীয়ে হওক বা অন্য কিছু কাৰণত অসুখ বিসুখ হ'লে আপোনাৰ আলপৈচান ধৰি সুস্থ কৰি তুলি আছে এনেদৰে কিমান সংখ্যক ধনেশ পক্ষী আৰু অন্যান্য চৰাই চিৰিকটি আপুনি সুস্থ কৰি তুলিছে এতিয়া বিশেষকৈ ক'বলৈ গ'লে এইটো এটা বৰ ডাঙৰ বিচাৰ্য বিষয় লিখীয়া হয় এইটো অলেখ বুলি ক'ব লাগিব ধনেশ হিচাপে মই 60টাতকৈ বেছি ধনেশ পক্ষী মই নিজ হাতেৰে ভাল কৰিলোঁ আৰু এটা বাঘ সকলোৱে জানে বাঘ এটা পুহিছিলোঁ বহুত দিন বাঘটো পুহি হেৰি কৰিছিলোঁ কি বাঘ আছে এইটো আমাৰ সাধাৰণতে এইটো আমাৰ লতা মেকুৰী সাধাৰণতে বুলিয়ে কয় লতা মেকুৰী বাঘ বুলিয়ে কয় সেইটো তেনেকুৱা এটা বহুত দিন পুহি খুৱাই বোৱাই ডাঙৰ দীঘল কৰি মেলিলোঁ আৰু লগতে হয়তো আপোনালোকে কেতিয়াবা পাইছিলে নেকি হাড়গিলা 3টা নিজে কৃত্ৰিম ভৰি লগাই দিছিলোঁ আছিলে আমাৰ লগত ঘৰত আছিলে শগুন আছিলে মই শগুনো তেনেকৈ ঠিক কৰি উৰুৱাই পঠালোঁ আৰু বিভিন্ন চৰাই চিৰিকটিবিলাক ধৰি লওক য'তে পাই তোৰ পৰা মোক খবৰটো পাই আমাৰ ঘৰত দিয়েহি মই অন্যথা মই কোনো চিন্তা ভাৱনা একো নকৰোঁ বা সিহঁতক পাই মোৰ ঘৰখনৰ এটা পৰিয়াল বুলি ভাবোঁ আৰু গতিকে সেইখিনিক লৈ মই ব্যস্ত থাকি তেওঁলোকক সুস্থ কৰি পঠিয়াব পাৰিলে মোৰ জীৱনটো সুখী বুলি ধৰি লওঁ আপুনি যিহেতু চৰাই চিৰিকটিৰ লগতে ভাল পায় আৰু এই যিটো আপোনাৰ তেওঁলোকৰ প্ৰতি মৰম স্নেহটো আপোনাৰ মনত কেনেকৈ জন্মিলে এইটো কথা কি মই এটাই কথা আছিলে কি পৃথিৱীলৈ মানুহ হিচাপে জন্ম ল'লোঁ যেতিয়া পৃথিৱীত কিবা এটা কৰি যাব লাগে মানুহে আৰু একে মানুহ জীৱ আমি যেতিয়া মানুহে আমি কিবা এটা বস্তু বিচাৰিলে পাম কিন্তু চৰাই চিৰিকটিবিলাকেতো সেইবিলাক নাপায়
গতিকে অসুস্থ পশুবিলাক যদি কেনেবাকৈ যদি সিহঁতক শুশ্ৰূষা কৰিব পাৰোঁ, সিহঁতক ভাল কৰিব পাৰোঁ, কিবা এটা কৰিব পাৰোঁ, তেতিয়াহ'লে সিহঁতৰ সহায় হ'ব। আৰু প্ৰকৃতিৰ পৰা প্ৰায় নাইকিয়া হৈ গৈছে, কিছুমান প্ৰাণী নাইকিয়া হৈ গৈছে, বিশেষকৈ অন্যান্য চৰাই চিৰিকটিবিলাক নাইকিয়া হৈ গৈছে যেতিয়া, ইহঁতক কেনেকৈ এই প্ৰজাতিবিলাক থাকে, ইহঁতৰ ভৱিষ্যত প্ৰজন্মই এইবিলাক কেনেকৈনো দেখা পায় তাৰ কথা চিন্তা কৰি এইবিলাকত মই হাত দিলোঁ। হয়, এইজনে ভৰত বৰা, টেপৰচালি গাঁৱৰ বাসিন্দা, আৰু এইজন ব্যক্তিয়ে বছৰ বছৰ ধৰি তেখেতে বন্য জীৱ জন্তু আৰু চৰাই চিৰিকটিৰ প্ৰেমত বন্দী হৈ আছে। আৰু আজিও তেখেতৰ ঘৰতে, যি শুশ্ৰূষা গৃহ বুলিয়ে কৈছোঁ, 4টাকৈ ধনেশ পক্ষী, ইয়াৰে 2টা পোৱালীক তেওঁ শুশ্ৰূষা প্ৰদান কৰি নতুন জীৱন দিবলৈ চেষ্টা অব্যাহত ৰাখিছে।